আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল অহা 21 জুনৰ পৰা 18 বছৰ ঊৰ্ধৰ সকলো লোককে কেন্দ্ৰৰ তৰফৰ পৰা বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত দীপাৱলী পৰ্যন্ত খাদ্য সামগ্ৰীৰ যোগান অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ সত্ৰ আৰু মন্দিৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰী দৰং জিলাৰ ধলপুৰত মন্তব্য। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ BTR চুক্তি ৰূপায়ণৰ জৰিয়তে বড়ো জাতিৰ সাংস্কৃতিক ভাষিক আৰু শৈক্ষিক উন্নয়নত গুৰুত্ব আৰু বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছত মিত্ৰদল অগপ বিজেপিৰ প্ৰথমখন বৈঠক সম্পন্ন। কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে আমি শ্ৰোতাসকলক নিজৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱহেলা নকৰিবলৈ তথা সকলো ধৰণৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। তদুপৰি কোভিড-19ৰ প্ৰথম পালি প্ৰতিষেধক গ্ৰহণ কৰা 18 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিকে নিৰ্ধাৰিত সময়ত দ্বিতীয় পালি গ্ৰহণ কৰিবলৈকো আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কেন্দ্ৰীয় চৰকাৰে কোভিড-19 মহামাৰীৰ প্ৰত্যাহ্বানৰ মুখামুখি হ'ব পৰাকৈ সকলো ধৰণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। এই সম্বন্ধীয় যিকোনো প্ৰশ্নৰ উত্তৰৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত 01123978046 অথবা 1075 নম্বৰত আৰু অসমৰ ক্ষেত্ৰত 104 নম্বৰত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। দেশৰ 18 বছৰ ঊৰ্ধৰ সকলো লোককে অহা 21 জুনৰ পৰা বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা এই প্ৰতিষেধকসমূহৰ ব্যয় কেন্দ্ৰীয় চৰকাৰে বহন কৰিব। আজি সন্ধিয়া জনসাধাৰণক সম্বোধি শ্ৰীমোদীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অহা 21 জুন অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ দিনাৰ পৰা বিনামূলীয়া প্ৰতিষেধক প্ৰদান কাৰ্য দেশৰ সকলো ৰাজ্যতে আৰম্ভ হ'ব। কেন্দ্ৰীয় চৰকাৰে দেশত মুঠ উৎপাদিত প্ৰতিষেধকৰ 75% ক্ৰয় কৰি ৰাজ্যসমূহক বিনামূলীয়াকৈ প্ৰদান কৰিব। আনহাতে ব্যক্তিগত চিকিৎসালয়সমূহে প্ৰস্তুত হোৱা মুঠ প্ৰতিষেধকৰ 25% ক্ৰয় কৰি প্ৰতি পালিত সৰ্বাধিক 150 টকা মূল্যৰ বিনিময়ত প্ৰদান কৰিব পাৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিপূৰ্বে ৰাজ্যসমূহক প্ৰতিষেধক প্ৰদানৰ দায়িত্ব দিছিল যদিও এই ক্ষেত্ৰত ৰাজ্যসমূহে সন্মুখীন হোৱা জটিলতাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন ৰাজ্যই পুনৰ কেন্দ্ৰীয় চৰকাৰক এই দায়িত্ব গ্ৰহণৰ কাৰণে আহ্বান জনাইছিল। এই অনুসৰি অহা সপ্তাহৰ পৰা কেন্দ্ৰ আৰু ৰাজ্যই পাৰস্পৰিক সহযোগিতাৰে এই কাৰ্য অব্যাহত ৰাখিব বুলিও শ্ৰীমোদীয়ে কয়। ইফালে যোৱা বছৰ কোভিড-19ৰ প্ৰথমটো লহৰৰ সময়ত জনসাধাৰণে সন্মুখীন হোৱা পৰিস্থিতিৰ পৰা তেওঁলোকক সকাহ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত চাউল দাইলকে ধৰি খাদ্য সামগ্ৰী যোগান ধৰাৰ লেখীয়াকৈ এইবাৰো দীপাৱলী পৰ্যন্ত সামগ্ৰীৰ যোগান অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে যোৱাবাৰ 80 কোটি লোকক এনে খাদ্য সামগ্ৰী যোগান ধৰাৰ উপৰি এইবাৰো মে আৰু জুন মাহত এই যোজনাৰ অধীনত খাদ্যৰ যোগান অব্যাহত আছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যোৱা 100 বছৰৰ ভিতৰত সবাতোকৈ ভয়াৱহ হিচাপে পৰিগণিত হোৱা এই বিশ্বব্যাপী মহামাৰীৰ বিৰুদ্ধে ভাৰতে সাহসেৰে যুঁজ দি আহিছে। এই অকল্পনীয় পৰিস্থিতিত দেশে সন্মুখীন হোৱা প্ৰতিটো অভাৱনীয় আৰু নিত্য নতুন প্ৰত্যাহ্বানৰ সৈতে সাহসেৰে যুঁজ দি ভাৰতৰ বিজ্ঞানী, চিকিৎসক, চিকিৎসাকৰ্মী আৰু সমগ্ৰ দেশবাসী জয়ী হৈছে আৰু ভৱিষ্যতেও সকলো প্ৰত্যাহ্বান অতিক্ৰম কৰিব বুলি শ্ৰীমোদীয়ে আশা প্ৰকাশ কৰিছে। তেওঁ প্ৰতিষেধক গ্ৰহণৰ বিৰুদ্ধে প্ৰচাৰিত উৰা বাতৰিত পতিয়ন নাযাবলৈ জনসাধাৰণক আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিশ্বৰ বহু বিকশিত দেশতকৈ ভাৰত মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত আগবাঢ়ি আছে আৰু ভৱিষ্যতেও এই প্ৰচেষ্টা অব্যাহত ৰাখিব। তেওঁ সকলোকে কোভিড প্ৰটকল মানি সজাগ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে অব্যাহত ৰখা কোভিড প্ৰতিষেধক প্ৰদান অভিযানৰ অংশৰূপে বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকসকলক প্ৰতিষেধক প্ৰদানৰ উদ্দেশ্যে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই সন্দৰ্ভত স্বাস্থ্য বিভাগে শেহতীয়াকৈ জাৰি কৰা SOP অৰ্থাৎ মানসম্পন্ন কাৰ্যবিধি অনুসৰি এনে লোকসকলৰ সুবিধা হোৱাকৈ বাসগৃহৰ সমীপত প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপন আৰু কোৱিন পৰ্টেলত নাম পঞ্জীয়নত সহায় কৰাৰ ব্যৱস্থা লোৱা হৈছে। এই ক্ষেত্ৰত স্বাস্থ্য কেন্দ্ৰৰ পৰিৱৰ্তে সমূহীয়া কেন্দ্ৰ, পঞ্চায়ত, কাৰ্যালয়, বিদ্যালয় গৃহ, বৃদ্ধাশ্ৰম আদিত প্ৰতিষেধক প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে। বয়োজ্যেষ্ঠ আৰু বিশেষভাৱে সক্ষম লোকসকলে সন্মুখীন হ'ব পৰা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি বাসস্থানৰ সমীপতে তেওঁলোকক প্ৰতিষেধক প্ৰদানকে ধৰি অন্যান্য স্বাস্থ্যসেৱা প্ৰদানৰ ক্ষেত্ৰতো নতুন কাৰ্যবিধিত গুৰুত্ব দিয়া হৈছে। এনে প্ৰতিষেধক প্ৰদান কেন্দ্ৰ স্থাপনৰ স্থান বাছনিৰ ক্ষেত্ৰত স্থানীয় লোকসকলৰ সহযোগ লোৱাৰো প্ৰস্তাৱ কৰা হৈছে। এনে কেন্দ্ৰসমূহত পৰ্যাপ্ত ঠাই, হুইল চেয়াৰ নিব পৰা ব্যৱস্থা, পৰ্যবেক্ষণ কক্ষ আদিৰ ব্যৱস্থা কৰা হ'ব। জিলা পৰ্যায়ৰ কৰ্মবাহিনী এনে লোকসকলক প্ৰতিষেধক প্ৰদানৰ বাবে বেচৰকাৰী সংস্থাৰো সহায় ল'ব পাৰিব। জিলা প্ৰশাসনৰ দায়িত্বপ্ৰাপ্ত বিষয়াসকলে এনে সা সুবিধাসমূহ প্ৰদানৰ ক্ষেত্ৰত বেচৰকাৰী সংস্থাসমূহক সহযোগ কৰিব। এনে কেন্দ্ৰৰ বাবে স্থান বাছনিৰ পাছত কোৱিন পৰ্টেলত সেইবোৰ বাসগৃহৰ সমীপৰ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ হিচাপে পঞ্জীয়ন কৰা হ'ব।
উল্লেখযোগ্য যে এনে কেন্দ্ৰত প্ৰতিষেধক গ্ৰহণৰ বাবে 60 বছৰ বয়সৰ ঊৰ্ধৰ লোকসকলক হিতাধিকাৰী হিচাপে বাছনি কৰাৰ লগতে 60 বছৰ বয়সৰ তলৰ বিশেষভাৱে সক্ষম অথবা স্বাস্থ্যজনিত সমস্যাত ভোগা লোকসকলকো হিতাধিকাৰী হিচাপে ধৰা হৈছে। এই হিতাধিকাৰীসকলে আগতীয়াকৈ কোৱিন পৰ্টেলত নাম পঞ্জীয়ন কৰিব পাৰিব। তেওঁলোকে কেন্দ্ৰলৈ গৈও নাম পঞ্জীয়ন কৰিব পাৰিব। এই লোকসকলক কেন্দ্ৰলৈ অনা নিয়াৰ ক্ষেত্ৰত যান বাহনৰ ব্যৱস্থা কৰাৰ প্ৰস্তাৱো নতুন কাৰ্যবিধিত গ্ৰহণ কৰা হৈছে। ৰাজ্যখনত কোভিডৰ প্ৰাদুৰ্ভাৱ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত এই ৰোগৰ পৰা হাত সৰাৰ বাবে সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলাৰ ওপৰত চিকিৎসকসকলে গুৰুত্ব আৰোপ কৰি আহিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিৰ মাধ্যমেৰে কেইবাগৰাকী বিশেষজ্ঞ চিকিৎসকে কোভিড-19ৰ ক্ষেত্ৰত সজাগতা, প্ৰতিষেধক গ্ৰহণ আৰু আক্ৰান্তসকলে কোভিড পজিটিভ হৈ থকা সময়ত আৰু কোভিড নিগেটিভ হোৱাৰ পাছত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সম্পৰ্কে অৱগত কৰি আহিছে। এই সন্দৰ্ভত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কমিউনিটি মেডিচিন বিভাগৰ সহযোগী অধ্যাপক ডাঃ মৌচুমী কৃষ্ণাত্ৰেয়ই এইদৰে কয়। দুই ধৰণৰ কোভিড ভেকচিন বৰ্তমান প্ৰচলিত, এটা হৈছে কোভেক্সিন আৰু আনবিধ কোভিচিল্ড। এইখিনিতে মই ক'ব বিচাৰিছো যে কোভেক্সিনেই হওক বা কোভিচিল্ডেই হওক দুইটাৰে ফলপ্ৰসূতা একে। গতিকে আপোনালোকে কোনটো ভেকচিন ল'ম সেইলৈ বিশেষ ভবাগুণা কৰাতকে আপোনালোকৰ নিকটৱৰ্তী চেণ্টাৰত যিটো প্ৰতিষেধকে উপলব্ধ সেইটো প্ৰতিষেধকে লওক। আমাৰ অসম তথা ভাৰতবৰ্ষত যিসকল গৰ্ভৱতী মহিলা আৰু দুগ্ধদাত্ৰী বা স্তনপান কৰাই থকা মাতৃ তেখেতসকলে এই ভেকচিন ল'ব পাৰে নোৱাৰে, তেখেতসকলৰ বাবে এই ভেকচিনটো প্ৰযোজ্য হয় নহয়, এইটো প্ৰশ্ন বহুতেই সোধে। ইয়াৰ ক্ষেত্ৰত এটা কথাই মই কওঁ যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বহুতো গৱেষণা চলি আছে। অসম তথা ভাৰতবৰ্ষত এতিয়ালৈকে গৰ্ভৱতী মহিলাক আমি প্ৰতিষেধক দিয়া নাই, কিন্তু যিসকল দুগ্ধদাত্ৰী মাতৃ অৰ্থাৎ লেক্টেটিং মাদাৰ তেখেতসকলে শিশুৰ বয়স যিমানেই নহওক এই প্ৰতিষেধক ল'ব পাৰিব। চৰকাৰী চিকিৎসালয়ৰ সমান্তৰালভাৱে ৰাজ্যৰ ব্যক্তিগত চিকিৎসালয়সমূহতো প্ৰতিষেধক প্ৰদান অব্যাহত আছে। এই ব্যৱস্থা সন্দৰ্ভত গুৱাহাটীৰ আয়ুৰ চন্দ্ৰা হাস্পতালৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ডেকাই কয়, ইতিমধ্যে গুৱাহাটীৰ প্ৰায় প্ৰতিখন ব্যক্তিগত খণ্ডতে ভেকচিন দিয়াৰ ব্যৱস্থা আৰম্ভ হৈছে। কোভিচিল্ড ভেকচিন দি থকা হৈছে। চৰকাৰৰ পৰামৰ্শ মতে অসমৰ আন জিলাৰ ব্যক্তিগত খণ্ডৰ হস্পিটেলবোৰেও পোনপটীয়াকৈ কোভিচিল্ড কিনাৰ ব্যৱস্থা তেওঁলোকে কৰিছে। ইতিমধ্যে গুৱাহাটী আৰু ডিব্ৰুগড়ত আৰম্ভ হৈছে। ৰাইজে এই সুবিধা চৰকাৰী খণ্ডৰ লগতে ব্যক্তিগত খণ্ডতো ল'ব পৰা ব্যৱস্থা হৈ গৈছে। ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে আজি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ জিলাখনৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে সাহায্য সামগ্ৰীৰো বুজ লয়। বৈঠকত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগুৱে উপস্থিত আছিল। ইপিনে নগাঁও জিলাত যোৱা 24 ঘণ্টাত 204 জন লোক কোভিডত আক্ৰান্ত হয়। ইয়াকে লৈ জিলাখনত এতিয়ালৈকে 12,562 জন লোক কোভিডত আক্ৰান্ত হৈছে, আনহাতে 8,724 জন কোভিডৰ পৰা সুস্থ হৈ উঠিছে। বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেয়ে আজি কোকৰাঝাৰৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে। সদস্যগৰাকীয়ে পৰিদৰ্শন কালত চিকিৎসালয়খনত কোভিড ৰোগীৰ সা সুবিধাৰ বুজ লয়। তেওঁ লগতে তাত জটিল ৰোগত চিকিৎসাধীন হৈ থকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ধনুৰ্বিদ গোহেলা বড়োৰ স্বাস্থ্যৰ বুজ লৈ এই ক্ষেত্ৰত প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে। মেঘালয় চৰকাৰে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ সমগ্ৰ ৰাজ্যতে এসপ্তাহৰ লকডাউন ঘোষণা কৰিছে। শ্বিলঙত যোৱা শুকুৰবাৰে অনুষ্ঠিত এখন পৰ্যালোচনা বৈঠকত এই সিদ্ধান্ত লোৱা হয়। ইয়াৰ পূৰ্বে ৰাজ্যখনৰ ৰাজধানী চহৰ শ্বিলঙকে ধৰি সমগ্ৰ পূব খাচী পাহাৰ জিলাত বলবৎ থকা সম্পূৰ্ণ লকডাউনৰ সময়সীমা আজি পুৱা 5 বজাত উকলি যায়। কোভিড পৰিস্থিতিৰ বাবে ৰাজ্যখনত চতুৰ্থবাৰৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। ইপিনে ৰাজ্যখনত পুনৰ 12 জন লোকৰ কোভিড-19ৰ ফলত মৃত্যু হোৱাৰ উপৰি 488 জন নতুনকৈ আক্ৰান্ত হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী অথবা নিউজ অন এআইআৰ এপ যোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা। ৰাজ্যৰ সত্ৰ আৰু মন্দিৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ চিপাঝাৰৰ গৰুখুটি অঞ্চল ভ্ৰমণ কৰি ধলপুৰ শিৱ মন্দিৰৰ ওচৰত বেদখল হোৱা নৈপৰীয়া ঠাইসমূহ পৰিদৰ্শন কৰি ৰাজ্য চৰকাৰৰ এই প্ৰতিশ্ৰুতি দোহাৰে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীয়ে আজি গৰুখুটিত উপস্থিত হোৱাৰ পাছত নাওযোগে অঞ্চলটো ভ্ৰমণ কৰি পাহাৰৰ টিলাত অৱস্থিত শিৱ মন্দিৰটো দৰ্শন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মন্দিৰত সেৱা আগবঢ়োৱাৰ লগতে মন্দিৰ পৰিচালনা সমিতিৰ সৈতে বাৰ্তালাপ কৰে। উল্লেখযোগ্য যে শিৱ মন্দিৰটোৰ 180 বিঘা ভূমিৰ 120 বিঘা ভূমিয়েই বেদখলকাৰীৰ কবলত আছিল যদিও শেহতীয়াকৈ আৰক্ষী আৰু জিলা প্ৰশাসনে এই বেদখল উচ্ছেদ কৰিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সংবাদ মাধ্যমৰ আগত জিলা প্ৰশাসন আৰু আৰক্ষীয়ে বেদখল উচ্ছেদৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈ এতিয়াও বেদখলমুক্ত নোহোৱা মাটিখিনি স্বইচ্ছাই মুক্ত কৰি দিবলৈ বেদখলকাৰীক আহ্বান জনায়।
ঐতিহাসিক শিৱ মন্দিৰটোৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সকলো ধৰণৰ পদক্ষেপ লোৱা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে লগতে মণিকূট স্থাপন, অতিথিশালা আৰু সীমাৰ দেৱাল নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি মন্দিৰ পৰিচালনা সমিতিক আশ্বাস দিয়ে। তেওঁ বেদখল সম্পৰ্কত লগতে কয় যে আক্ৰমণকাৰী আৰু অবৈধ প্ৰব্ৰজনকাৰীৰ পৰা অসমৰ ভূমি, পৰিচয়, সংস্কৃতি, ভাষা আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ বাবে চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে ধলপুৰ পাহাৰৰ সমীপত উৎপাদিত মাকৈ, সৰিয়হ আদি কৃষিজাত সামগ্ৰীৰ উপযুক্ত বজাৰ সৃষ্টিতো গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীৰ আজি ভ্ৰমণকালত উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াসকল উপস্থিত আছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি BTR চুক্তিৰ ৰূপায়ণ সম্পৰ্কত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি চুক্তি ৰূপায়ণৰ জৰিয়তে বড়ো জাতিৰ সাংস্কৃতিক, ভাষিক আৰু শৈক্ষিক উন্নয়নত গুৰুত্ব আৰোপ কৰে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে বড়ো জাতিৰ সামাজিক সবলীকৰণৰ নতুন অধ্যায় সূচনা কৰাৰো মুখ্যমন্ত্ৰীয়ে পোষকতা কৰে। আত্মসমৰ্পণ কৰা 4036 গৰাকী NDFBৰ সদস্যৰ বাবে 160 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰিবলগীয়া পুনৰ সংস্থাপন কাৰ্যসূচীত এই বৈঠকতে অনুমোদন জনোৱা হয়। বৈঠকত BTC প্ৰধান প্ৰমোদ বড়ো, মন্ত্ৰী UG ব্ৰহ্ম, পৰিষদৰ সদস্যসকল আৰু কেইবাগৰাকীও উচ্চপদস্থ বিষয়াই অংশগ্ৰহণ কৰে। ৰাজ্যত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ পাছত আজি ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীৰ কাৰ্যালয়ত মিত্ৰদল অগপৰ নেতৃত্বৰ সৈতে ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াসকল প্ৰথমখন বৈঠকত মিলিত হয়। বৈঠকত অগপৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্তই ৰাজ্যিক সমিতিৰ বিষয়ববীয়াৰ সৈতে মত বিনিময় কৰাৰ লগতে অনাগত সময়ত দুয়োটা দলৰ কৰ্মকৰ্তাসকলে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ বিষয়ে আলোচনা কৰে। বৈঠকত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে অনাগত সময়ত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া, জিলা সভাপতি আৰু তৃণমূল কৰ্মীসকলৰ সহায় সহযোগিতাত অগপ বিজেপিৰ মিত্ৰতা সুদৃঢ় হ'ব বুলি আশা প্ৰকাশ কৰে। বৈঠকত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, সাংসদ তপন গগৈ, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীকে ধৰি বিজেপিৰ নেতাসকল উপস্থিত আছিল। ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ নদ-নদীসমূহৰ বাঢ়নী পানীয়ে বিভিন্ন অঞ্চল বুৰাই পেলাইছে। বৰপেটা জিলাত ব্ৰহ্মপুত্ৰ আৰু 6খন নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। কালদিয়া নদীৰ জলপৃষ্ঠই ইতিমধ্যে বিপদসীমা অতিক্ৰম কৰিছে। বৰপেটা জিলা জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি নৈখনৰ জলপৃষ্ঠ বিপদসীমাৰ 4 চেণ্টিমিটাৰ ওপৰেৰে বৈ আছে। ইপিনে বিগত 3 দিন ধৰি হৈ থকা বৰষুণৰ ফলত ওদালগুৰি জিলাৰ বিভিন্ন ঠাইত কৃত্ৰিম বানৰ সৃষ্টি হোৱাত জনজীৱন ব্যাহত হৈ পৰিছে। ওদালগুৰি জিলাৰ ডিমাকুছিত যোৱা নিশা বৰনদী অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বন্যহস্তীৰ দলে অঞ্চলটোৰ কেইবাটাও বাসগৃহৰ ক্ষতিসাধন কৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে হাতীৰ জাকটোৱে অঞ্চলটোৰ 11টা বাসগৃহৰ ক্ষতিসাধন কৰে যদিও কোনো লোক আহত হোৱা নাই। উল্লেখযোগ্য যে দীৰ্ঘদিনৰ পৰা বন্যহস্তীৰ দলে অঞ্চলটোৰ উপদ্ৰৱ চলাই আহিছে। সেয়েহে অঞ্চলটোৰ জনসাধাৰণে ৰাজ্য চৰকাৰ আৰু BTR পৰিষদীয় চৰকাৰক এই ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। নগাঁও আৰক্ষীয়ে যোৱা নিশা এটা অভিযোগৰ ভিত্তিত চামগুৰি আৰক্ষী থানাৰ এজন সহকাৰী উপ পৰিদৰ্শক গ্ৰেপ্তাৰ কৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে সহকাৰী উপ পৰিদৰ্শকগৰাকীয়ে এজন ব্যক্তিৰ পৰা 18,000 টকাৰ উৎকোচ বিচৰা সন্দৰ্ভত এটা অডিঅ' ক্লিপৰ ওপৰত ভিত্তি কৰি নগাঁও আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে। তেওঁক এই সন্দৰ্ভত নগাঁও আৰক্ষী থানাত সোধা পোছা অব্যাহত ৰখা হৈছে আৰু সেই ধন দাবী কৰা অডিঅ'টো পৰীক্ষা কৰি থকা হৈছে। ইফালে নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গিয়াছুদ্দিন নামৰ আৰক্ষী উপ পৰিদৰ্শকগৰাকীক তৎকালীনভাৱে চাকৰিৰ পৰা নিলম্বন কৰিছে। ইফালে জিলাখনৰ জুৰিয়াৰ কাটিমাৰীৰ পৰা নগাঁও আৰু জুৰিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই অঞ্চলটোৰ এটা অপৰাধীক যোৱা নিশা গ্ৰেপ্তাৰ কৰে। বিভিন্ন অপৰাধৰ সন্দৰ্ভত জুৰিয়া আৰক্ষী থানাত ৰুজু হৈ থকা দুটা গোচৰৰ পলাতক অপৰাধীটোক পাছত সদৰ আৰক্ষী থানাই নিজাববীয়াকৈ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। অহা 21 জুনৰ পৰা 18 বছৰ ঊৰ্ধৰ সকলো লোককে কেন্দ্ৰৰ তৰফৰ পৰা বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘোষণা। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত দীপাৱলী পৰ্যন্ত খাদ্য সামগ্ৰীৰ যোগান অব্যাহত থাকিব বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যৰ সত্ৰ আৰু মন্দিৰৰ ভূমি বেদখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি মুখ্যমন্ত্ৰীৰ দৰং জিলাৰ ধলপুৰত মন্তব্য। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ BTR চুক্তি ৰূপায়ণৰ জৰিয়তে বড়ো জাতিৰ সাংস্কৃতিক, ভাষিক আৰু শৈক্ষিক উন্নয়নত গুৰুত্ব। আমাৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি এতিয়া ইমানতে শেষ হ'ল।
এয়া